ওকে, আজি আমি শিকিম ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত শিকিছিলোঁ ৰেচনেল নাম্বাৰ কাক কয়। এইটো ভিডিঅ' নাম্বাৰ 3। আমি পঢ়ি আছোঁ ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 1 নাম্বাৰ ছিষ্টেম। আমি প্ৰথম ভিডিঅ'টোত নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ আৰু ইণ্টিজাৰ বিষয়ে শিকিছিলোঁ। 2 নম্বৰ ভিডিঅ'টোত আমি ৰেচনেল নাম্বাৰৰ ওপৰত ডিছকাছ কৰিছিলোঁ। এতিয়া এই 3 নম্বৰ ভিডিঅ'টোত আমি ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ আৰু ক'প্ৰাইম নাম্বাৰৰ বিষয়ে আমি পঢ়িম। তোমালোকে সবে নোটবুকত লিখি লোৱা ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ। ইকুইভেলেন্ট ৰেচনেল ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ। ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ মানে কি? তাৰ আগত আমি জানিব লাগিব ৰেচনেল নাম্বাৰ মানে কি। ৰেচনেল নাম্বাৰ মানে হৈছে কি, যিবিলাক নাম্বাৰক আমি পি বাই কিউ ফৰ্মলৈ নিব পাৰোঁ, য'ত নেকি পি আৰু কি হৈছে, য'ত নেকি পি আৰু কি ইণ্টিজাৰ, য'ত নেকি পি আৰু কি ইণ্টিজাৰ। এতিয়া ইণ্টিজাৰ মানে কি তোমালোকে যদি নাজানা ভিডিঅ' নাম্বাৰ 1টো চাব লাগিব। ওকে, য'ত নেকি পি আৰু কিউ ইণ্টিজাৰ আৰু কি হ'ব, কিউ খালি 0 হ'ব নহ'ব, কিউ 0 বাদ দি যিকোনো ইণ্টিজাৰ হ'লে হ'ল। ঠিক আছে, ৰেচনেল নাম্বাৰ কাক কয়, যিবিলাক নাম্বাৰক আমি পি বাই কিউ ফৰ্মলৈ নিব পাৰোঁ। এতিয়া ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ মানে কি চোৱা, ধৰি লোৱা আমাৰ লগত 0.5 আছে। মই আগৰ ভিডিঅ'টোৰো এইটো এক্সাম্পল লৈছিলোঁ। 0.5 মানে কি, 0.5 এটা ৰেচনেল নাম্বাৰ হয় নহয়। যদি আমি 0.5ক পি বাই কিউ ফৰ্মলৈ নিব পাৰোঁ, নিউমিনেটৰ আৰু ডিনমিনেটৰ ফৰ্মলৈ নিব পাৰোঁ, তেতিয়াহ'লে ৰেচনেল নাম্বাৰ। চব 0.5ক আমি 1/2 লিখিব পাৰোঁনে নোৱাৰোঁ? একক যদি 2য়ে হৰণ কৰে বা 1ক যদি 2য়ে ডিভাইড কৰে, আমি কি পাম? 0.5 পাম, হয়নে? এতিয়া চোৱা 1/2ক আমি কি বুলি লিখিব পাৰোঁ? 2/4 বুলি লিখিব পাৰোঁনে নোৱাৰোঁ? 2/4 মানে কি, 2ক যদি 4য়ে ডিভাইড কৰে, 2ক যদি 4য়ে ডিভাইড কৰে, আমি 0.5 পাম। বা 2/4ক আমি কি কৰিব পাৰোঁ? 3/6 লিখিব পাৰোঁনে নোৱাৰোঁ? 3/6ক আমি কি 4/8 লিখিব পাৰোঁনে নোৱাৰোঁ? বা আমি কি 10/20 লিখিব পাৰোঁনে নোৱাৰোঁ? পাৰোঁ। ঠিকে আছেনে? এইটো ইনটু 2 ইনটু 2, এইটো কি হৈ গ'ল 3, 2 ইনটু 3 6, এইটো কি হ'ল এতিয়া চোৱা 1/2 বুলি ক'লেও কি হ'ব আমাৰ 0.5, 2/4 বুলি ক'লেও আমাৰ কি 0.5, 3/6 মানেও কি 0.5, 4/8 মানেও কি 0.5, 10/20 মানেও কি 0.5, হয় নহয়? চোৱা এতিয়া এইটো নিউমিনেটৰ ডিনমিনেটৰ পি বাই কিউ ফৰ্ম, 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 এহেঁতে চব প্ৰত্যেকটো এটা ৰেচনেল নাম্বাৰ আৰু চব ইকুৱেল। গতিকে ইহঁতক কি বুলি কোৱা হয়? ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। সেইটোৱে কথা, ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ। তাৰমানে সিহঁতৰ ভেলুটো নিউমিনেটৰ আৰু ডিনমিনেটৰক যদি ডিভাইড কৰোঁ, আমি ছেম ভেলু পাম। যেনেকৈ ইয়াক নিউমিনেটৰ আৰু ডিনমিনেটৰ যদি আমি ডিভাইড কৰিছোঁ, ছেম ভেলু পাইছোঁ। চ' এইটোকে কি বুলি কয়? ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ। আৰু এটা যদি মই এক্সাম্পল দিওঁ, 0.2 লৈ ল'লোঁ। 0.2 মানে কি 2/10, 0.2 মানে কি 2/10, আমি ডিভাইড কৰিব জানো নহয়। 2ক তোমালোকে 10 ডিভাইড কৰি চোৱা, 0.2 পাবা। বা আমি লিখিব পাৰোঁ কি 4/20, বা আমি লিখিব পাৰোঁ কি 20/100, 20/100 হ'বনে? 20/100, ঠিক আছে। চোৱা এতিয়া কি হ'ল ইয়াত, বা আমি এনেকৈ লিখিব পাৰোঁ 1/5 লিখিব পাৰোঁ। আমি ইয়াত কি হ'ব 1/5 বুলি লিখিব পাৰোঁ। 2ক 10 ডিভাইড কৰি চোৱা, 0.2 পাবা। 4 ডিভাইড বাই 20, 0.2, 20 ডিভাইড বাই 100, 0.2, 1/5, 0.2। গতিকে এই গোটেইখিনি কি ৰেচনেল নাম্বাৰ হয়, পি বাই কিউ ফৰ্মত আছে আৰু গোটেইখিনি ভেলু একেই। গতিকে আমি এইখিনি কি বুলি ক'ব পাৰিম? আমি ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰিম। এইখিনিক আমি কি হ'ল, আমি ইকুইভেলেন্ট ৰেচনেল নাম্বাৰ বুলি আমি ক'ব পাৰিম। তেনেকুৱা আমাৰ বহুত ইনফিনিট নাম্বাৰ অফ এক্সাম্পলছ আছে। কিন্তু আমি যদি কনচিডাৰ কৰিব লগা হয় নাম্বাৰ লাইনৰ ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি কোনটো চবতকৈ আমি কনচিডাৰ কৰিম? এই ইকুইভেলেন্ট ৰেচনেল নাম্বাৰৰ ভিতৰত আমি এইটো কৰিম 1/2। 0.5ৰ কাৰণে আমি 1/2 এই পি বাই কিউ ফৰ্মটোক আমি কনচিডাৰ কৰিম। তেনেকৈ ইয়াত আমি কোনটো কনচিডাৰ কৰিম? 1/5টো। কোনটো কনচিডাৰ কৰিম? আমি 1/5ক কনচিডাৰ কৰিম। কেলে কনচিডাৰ কৰিম? কথাটো সেইটো আহিব এতিয়া। চোৱা এইখিনিৰ পৰা আমাৰ কুৱেশ্যন নবনিব পাৰে, কিন্তু কিতাপত যেতিয়া আমাক দিয়া আছে ইকুইভেলেন্ট ৰেচনেল নাম্বাৰৰ ওপৰত কথা কৈছে, তেনেকৈ গতিকে আমি তাৰ ওপৰত ডিছকাছ কৰিবই লাগিব।
এতিয়া মই 2/4 ক কনসিডাৰ নকৰি নাম্বাৰ লাইনত যেতিয়া ৰিপ্ৰেজেন্ট কৰো আমি 1/2 ক মই কনসিডাৰ কৰিম বুলি ক'লো তেনেকে 0.2 কাৰণে ধৰি লওক 20/100 4/20 কনসিডাৰ নকৰি মই 1/5 ক কনসিডাৰ কৰিম বুলি ক'লো কি কাৰণে ইয়াত কি আছে এটো পি এটো কিউ ইয়াত এটো পি এটো কিউ হয় নহয় কি কাৰণে আমি এটো কনসিডাৰ কৰিছো কি ইয়াত পি আৰু কিউ কি হ'ব লাগিব কোপ্ৰাইম নাম্বাৰ কি হ'ব লাগিব কোপ্ৰাইম নাম্বাৰ ইয়াত 2 আৰু 4 কোপ্ৰাইম নহয় ইয়াত 3 আৰু 6 কোপ্ৰাইম নহয় 4 আৰু 8 কোপ্ৰাইম নহয় 10 আৰু 20 কোপ্ৰাইম নহয় কিন্তু 1 আৰু 2 কি কোপ্ৰাইম নাম্বাৰ গতিকে আমি এটো এই ৰেশনেল নাম্বাৰক আমি কনসিডাৰ কৰিছো তেনেকে ইয়াত 1 আৰু 5 কি কোপ্ৰাইম নাম্বাৰ কিন্তু 20 আৰু 100 কোপ্ৰাইম নাম্বাৰ নহয় বুজি পাৰা নাই এটা জুনে জুনে কোপ্ৰাইম নাম্বাৰ নাজানা ভিডিওটো বাকিডখ চোৱা জুনে জুনে কোপ্ৰাইম নাম্বাৰ জানা তেতিয়া এই ভিডিওটো নেচালেও হ'ব কাৰণ নেক্সট আমি এতিয়া ইয়াত কোপ্ৰাইম নাম্বাৰ কাক কয় তাৰ ওপৰত ডিসকাস কৰিম কোপ্ৰাইম নাম্বাৰ এই ওয়াৰ্ডটো তোমালোকৰ কিতাপত আছে তোমালোকে ভালকৈ কিতাপখন পঢ়িবা তেতিয়া পাবা কোপ্ৰাইম নাম্বাৰৰ কথা কোপ্ৰাইম নাম্বাৰ পি আৰু কি হ'ব লাগে কোপ্ৰাইম নাম্বাৰ হ'ব লাগে বুলি কৈছে আমি যে ৰেশনেল নাম্বাৰক যে আমি p/q ফৰ্মুলা নিব পাওঁ নিউ তে পি আৰু কি হ'ব লাগে কোপ্ৰাইম নাম্বাৰ হ'ব লাগে বুলি কৈছে এটা কোপ্ৰাইম নাম্বাৰ মানে কি জানানে যিবিলাক নাম্বাৰৰ কমন ফেক্টৰ 1 the number which has common factor 1 সিহঁতক কোপ্ৰাইম নাম্বাৰ বুলি কয় কোপ্ৰাইম নাম্বাৰ কাক বুলি কয় এনুএম বিআৰ কোপ্ৰাইম নাম্বাৰ কাক বুলি ক'ব যিবিলাক নাম্বাৰৰ কমন ফেক্টৰ has common factor যিবিলাক নাম্বাৰৰ কমন ফেক্টৰ কি 1 তাৰমানে যিবিলাক নাম্বাৰৰ কমন ফেক্টৰ 1 হ'ব লাগিব যিবিলাক না যি দুটা নাম্বাৰ এটা চোৱা 1 আৰু 2 1 ৰ যদি মই ফেক্টৰ লওঁ 1 into 1 2 যদি মই ফেক্টৰ লওঁ 2 into 1 এতিয়া চোৱা 1 ৰ ফেক্টৰ কি আছে ইয়াত 1 আছে তাৰমানে 1 আছে অকল 2 কাৰণে ফেক্টৰ কি আছে 2 আৰু কি আছে 1 আছে তাহলে এই 1 টো কমন হল নে নহল এই 1 টো কমন হল সো 1 আৰু 2 কি কোপ্ৰাইম নাম্বাৰ কাৰণ ইহঁতৰ কমন ফেক্টৰ কি 1 বুজি পালা নে গতিকে আমি এটো কনসিডাৰ কৰিছো এই ৰেশনেল নাম্বাৰ এই p/q ফৰ্মটো আমি কনসিডাৰ কৰিছো তোমালোকে 2 আৰু 4 চোৱাচোন ফেক্টৰাইজ কৰিছা 2 আৰু 4 মই 2 আৰু 4 দেখাই দিছো 2 ক যদি মই ফেক্টৰাইজ কৰো 2 into 1 4 ক যদি কওঁ মই 2 into 2 into 1 তাহলে 2 ৰ ফেক্টৰ কেইটা কি হল আমাৰ 2 ৰ ফেক্টৰ কেইটা 2 থাকিলে আৰু 1 থাকিলে 4 ৰ ফেক্টৰ কি থাকিলে 2 থাকিলে 1 থাকিলে চোৱা 2 ইয়াতো আছে 2 ইয়াতো আছে কমন হৈ গল 1 ইয়াতো আছে 1 ইয়াতো আছে 1 কমন ফেক্টৰ আছে দুইটাতে কিন্তু 2 আছে হেতৰ কমন ফেক্টৰ গতিকে কমন ফেক্টৰ 2 থাকিব নহব দুটা নাম্বাৰ ভিতৰত যদি কমন ফেক্টৰ 2 হয় বা বেলেগ কিবা হয় তেতিয়ালে হিহঁতে দুটা কি কোপ্ৰাইম নাম্বাৰ নহয় কোপ্ৰাইম নাম্বাৰ হ'বলৈ হলে কমন ফেক্টৰ কি থাকিব লাগিব অকল 1 থাকিব লাগিব দেই মই আউটা দেখাই দিও তোমালোকক কোনো দেখাম এতিয়া মই এইটো এক্সাম্পলে দেখাই দিছো 10 আৰু 20 দেখাই দিছো চোৱা 10 ৰ ফেক্টৰ কিটা কি 5 into 2 20 কাৰণে কি হ'ব ফেক্টৰাইজ কৰিলে মানে 5 into 2 into 2 এটা চোৱা বা into 1 কৰিলে আমি একে পাম ওকে এটা চোৱা 10 ৰ ফেক্টৰ কি আছে 5 আছে 2 আছে 20 টো কি আছে 5 আছে 2 আছে কমন ফেক্টৰ হৈ গল কমন ফেক্টৰ 2 আছে কমন ফেক্টৰ 5 আছে সো কি আছিল আমাৰ 10 আৰু 20 সো 10 আৰু 20 কোপ্ৰাইম নাম্বাৰ নহয় কাৰণ ইহঁতৰ 1 কমন ফেক্টৰ থকা পাছতো আকৌ 2 কমন ফেক্টৰ হৈ আছে 5 কমন ফেক্টৰ হৈ আছে গম পালানে সো কি হলে তোমাৰ 10/20 টো কি 10 আৰু 20 কি কোপ্ৰাইম নাম্বাৰ নহয় ওকে এতিয়া আমি কোপ্ৰাইম নাম্বাৰো গম পালো যে কি যিবিলাক নাম্বাৰৰ কমন ফেক্টৰ কি থাকে 1 থাকে ইয়াত এটা কমন ফেক্টৰ কি আছে 1 থকা পাছতো 2 আছে কমন মানে কি এই 5 টো কি ইয়া ভাগো ফেক্টৰ এই 5 টো কি 20 ভাগো ফেক্টৰ
এই 2 টো কি 10 ৰ ফেক্টৰ এই 2 টো কি 20 ভাগৰ ফেক্টৰ সো কমন হলে নহল 2 ইয়াতো আছে 2 আছে কিন্তু কমন ফেক্টৰ অকল 1 থাকিব লাগিব তেতিয়াহে আমি কোপ্ৰাইম নাম্বাৰ বুলি কম ওকে আমি আজি কি শিকিলো আজি আমি ইকুইভ্যালেন্ট ৰেশনাল নাম্বাৰ ওপৰত ডিসকাস কৰিলো নেক্সট আমি ডিসকাস কৰিম এক্সাম্পল নাম্বাৰ 1